হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ যোগীঘোপা খেৰপুঁজি এজন চিত্ৰশিল্পী ঘৰত আৰু মোৰ সতীৰ্থ সহযোগ পোনপ্ৰথম এখন চিত্ৰ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে এই চিত্ৰখনত লিখা আছে অস্ত যোৱা সূৰ্য আৰু লুপ্ত হোৱা পঞ্চৰত্ন। এই চিত্ৰখনে দেখিবলৈ পোৱা যায় বৰ্তমান প্ৰতিটো চৰকাৰী কাৰ্যালয়ৰ লগতে বিভিন্নজনৰ লোকৰ বেৰত আঁৰি থোৱা দেখা যায় এই চিত্ৰখন। আৰু চিত্ৰখনে ইতিমধ্যে অংকন কৰিছে এজন চিত্ৰশিল্পী যাৰ নাম হ'ল মহেন্দ্ৰ ৰাভা। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ মহেন্দ্ৰ ৰাভাৰ ঘৰত, যিহেতু মোৰ লগত আছে মই তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব আপুনি, কিমান দিনৰ পৰা এই চিত্ৰশিল্পীৰ লগত জড়িত হৈ আছে? মইতো সৰুৰ পৰা আঁকো, স্কুল লাইফৰ পৰা আজিলৈকে আঁকি থাকোঁ ছবি। আৰু এই যে আপুনি কিখন আঁকিছে, চিত্ৰখন আঁকিছে অস্ত যোৱা সূৰ্য আৰু লুপ্ত হোৱা পঞ্চৰত্ন, এইখন দেখিবলৈ পোৱা যায় যে বিভিন্ন চৰকাৰী কাৰ্যালয়ৰ বেৰত আঁৰি থাকে, কি ক'ব? সিহঁতে খোজে ছবিটো চাই চবে ভাল পায়, তাতে অৰ্থ লুকাই আছে, त्या অৰ্থবিলাক মই কৈ দিওঁ। ইয়াত অস্ত যোৱা সূৰ্য মানে এটা ৰঙা চিনাইছে না, বেলিটো গৈ আছে। আৰু লুপ্ত হোৱা পঞ্চৰত্ন, 5টা ৰত্ন, আমাৰ ভাৰত ৰত্ন লুকাই আছে ইয়াত। এইটো মহাত্মা গান্ধী, ইয়াৰ পৰা এনেকৈ এই চশমা ধৰি লওক, এইটো লাল বাহাদুৰ, এইটো লাল বাহাদুৰ দেই, এইটো লাল বাহাদুৰ, আৰু এইটো জৱাহৰলাল নেহৰু এনেকৈ এইটো, আৰু এইটো সুভাষ বসু, এইটো বল্লভ ভাই পেটেল। এইকেইটা যে গছৰ ডালেৰে মানুহকেইটা লুকাই আছে, সেইটো কাৰণে চবে প্ৰথমতেতো গছ দেখে, তাৰপিছত বুজাই দিলেহে দেখা পায় মানুহকেইটা, ৰত্নকেইটা দেখা পায়। আপুনি এই চিত্ৰখন কিমান দিন আগতে আঁকিছিল? মই স্কুল লাইফতে আঁকিছোঁ, স্কুলত তেতিয়া 8-9ত আছিলোঁ, তেতিয়া আঁকিছিলোঁ। আৰু আপোনাৰ ঘৰত দেখিবলৈ পোৱা হৈছে বিভিন্ন ধৰণৰ ছবি অংকন কৰি ৰাখি থোৱা হৈছে, কিন্তু ৰাখিবলৈ আপোনাৰ ঘৰত জাগা নাই। আৰু এই জাগা নথকাৰ ফলত ইতিমধ্যে বহুত বস্তু নষ্ট হৈ যাই আছে, কি ক'ব? কি ক'ম আৰু, চৰকাৰতো বহুবাৰ অনুৰোধ কৰিলোঁ যে মোক কিবা শিল্পী পেঞ্চন দিব লাগে। পেঞ্চন পালে মই সেইখিনি পইচাৰে যিখিনি পাওঁ সেইখিনি পইচাৰে কিবা এটা সৰুকৈ ঘৰ, ছবিখিনি থোৱাৰ কাৰণে এটা ঘৰ বনালোঁ হয়। আৰু চৰকাৰীভাৱে কিবা শিল্পী পেঞ্চন পাইছেনে? নাই, আজিলৈকে পোৱা নাই। বহুবাৰ কৰিলোঁ, চৰকাৰক কাকতে মিনতি কৰিলোঁ বহুবাৰ, মানে দৰখাস্ত কৰিলোঁ। মোৰ যিমান ডকুমেণ্ট আছে চব জমা দিলোঁ, আজিলৈকে চৰকাৰে নাচালে, আৰু কি ক'ম চৰকাৰক। এইজনে আছিল মহেন্দ্ৰ ৰাভা, যিয়ে মহেন্দ্ৰ ৰাভাই ইতিমধ্যে তাৰ হাতৰ প্ৰভাত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে বিভিন্ন ধৰণৰ চিত্ৰ অংকন কৰে, আৰু এই অংকন কৰি থোৱা হয় যি মহেন্দ্ৰ ৰাভা, সেই মহেন্দ্ৰ ৰাভা আৰু এই সুভাষ চন্দ্ৰ বসু, লাল বাহাদুৰ, ইতিমধ্যে ভূপেন হাজৰিকা, এনেধৰণৰ আৰু বিভিন্ন ধৰণৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ থকা চিত্ৰশিল্পী অংকন কৰে। কিন্তু এটা কথা ক'ব লাগিব যে মহেন্দ্ৰ ৰাভা বছৰ ধৰি যিহেতু শিল্পীৰ লগত জড়িত বা চিত্ৰশিল্পীৰ লগত জড়িত, কিন্তু চৰকাৰে যেনেধৰণৰ সহায় সহযোগিতা কৰিব লাগিছিল ঠিক তেনেদৰে সহায় সহযোগিতা পোৱা নাই বুলি ব্যক্ত কৰিছে।